নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি আৰম্ভ কৰিবলৈ লোৱা চেপ্টাৰটো হৈছে হৰণৰ ব্যৱহাৰিক প্ৰয়োগ হৰণৰ ব্যৱহাৰিক প্ৰয়োগ তোমালোকে অলৰেডি হৰণৰ বিষয়ে আমি শিকিলো আৰু এতিয়া আমি কি চাব লাগে হৰণৰ আমি ভাজ্য ভাজক ভাগফল ভাগশেষ এবিলাক উলিওৱা আমি শিকিছো হেবিলাকৰ আমি সূত্ৰবিলাক শিকিলো এতিয়া হৰণক আমি দৈনন্দিন জীৱনত কেনেকৈ ব্যৱহাৰ কৰিম আমি হেতু জানিব লাগিব আসলতে সেই কাৰণে আমি হৰণৰ ব্যৱহাৰিক প্ৰয়োগ শিকিব লাগে এতিয়া তোমালোকে মোৰ লগে লগে চাই যাবা আমি কেনেকৈ কি এতিয়া প্ৰেক্টিছ কৰিম তোমালোকৰ কিতাপত উদাহৰণ দিয়া আছে চোৱাচোন তোমালোকে দিয়া আছে প্ৰথমটো উদাহৰণ কি দিয়া আছে মই ইয়াতে প্ৰশ্ন নিলিখো প্ৰথমটো উদাহৰণ কি দিছে মই প্ৰশ্নটো তোমালোকক মাত্ৰ কৈ দিছো কাৰণ তোমালোকৰ সকলোৰে ওচৰত কিতাপ আছে তাত তোমালোকৰ 39 নং পৃষ্ঠা মই ইয়াত ওপৰত পৃষ্ঠা নং লিখি দিছো 39 নং পৃষ্ঠা তোমালোকে 39 নং পৃষ্ঠা উলিয়াই লবা তাত যেটো উদাহৰণ দিয়া আছে তাত কি দিছে এটা কাৰ্টুনত 30 পেকেট বিস্কুট থাকে আৰু বিস্কুটৰ কাৰ্টুনৰ দাম 750 টকা প্ৰতি পেকেট বিস্কুটৰ দাম নিৰ্ণয় কৰা এতিয়া কি কৰিব দিছে 30 পেকেট বিস্কুট আছে বিস্কুটৰ কাৰ্টুনটোৰ দাম কিমান বুলি কৈছে এটা কমপ্লিট কাৰ্টুন আছে তাত তোমাৰ কি কৈছে হে কাৰ্টুনটোৰ দামটো হৈছে 750 টকা তাত 30 পেকেট বিস্কুট আছে মানে 30 পেকেট বিস্কুটৰ দামেই কিমান হ'ব 750 টকা হ'ব এটা কাৰ্টুনত যদি 30 পেকেট বিস্কুট থাকে আৰু যদি কাৰ্টুনটোৰ দাম 750 টকা হয় তাৰ মানে কি বুজিলা যে সেই 30 পেকেট বিস্কুটৰ দামেই কিমান হ'ব 750 টকা গতিকে 30 পেকেট বিস্কুটৰ দাম যদি 750 টকা হয় এক পেকেটৰ দাম উলিয়াব লাগে এক পেকেট হলে কম হ'ব সেই কাৰণে আমি হৰণ কৰো আগতে আমি কি কৰিছিলো যে এক পেকেট বিস্কুটৰ এটা কলমৰ দাম যদি 5 টকা পাঁচটা কলমৰ দাম কিমান হ'ব 5 5 গুণ 25 আমি পূৰণ কৰিছিলো কিন্তু এতিয়া আমাৰ কি কৰিব লাগে বেছিকে দামটো কোৱা আছে যে 30 পেকেটৰ দাম যদি 750 টকা হয় তেতিয়া হলে এক পেকেটৰ দাম সুধিছে গতিকে তোমালোকে কি কৰিবা ইয়াত আমি মই সমাধানটো লিখিছো দেই সমাধান 30 পেকেট বিস্কুটৰ দাম 30 পেকেট বিস্কুটৰ দাম কিমান বুলি কৈছে 750 টকা তেতিয়া হলে এক পেকেট বিস্কুটৰ দাম কিমান হ'ব এক পেকেট বিস্কুটৰ দাম সমান 750 হৰণ 30 তোমালোকে এতিয়া 30 এৰে যদি 750ক যদি হৰণ কৰা এখিনতে আসলতে লিখিব নোৱাৰিছো মই তলত লিখি দিছো তোমালোকে এখিনতে লিখিবা 750 হৰণ 30 তে 750ক তোমালোকে 30 এৰে হৰণ কৰা 750ক যদি তোমালোকে 30 এৰে হৰণ কৰা তোমালোকে এতিয়া হৰণ কৰিবলৈতো জানাই হেতু তোমালোকৰ অসুবিধা নাই 30 এৰে হৰণ কৰিলে কিমান বাৰ যাব প্ৰথমতে 30 দুগুণ 60 গতিকে 60 আমি দুবাৰ লিখিলো তাৰ পাছত বিয়োগ কৰা 5ৰ শূন্য গল থাকিল 5 7ৰ 6 গল থাকিল 1 150 তাৰ পাছত 15 150ক কেইবাৰ যাব 5 বাৰ যাব তোমালোকে নিজে কৰি চাবা দেই গতিকে তুমি কিমান পালা উত্তৰটো এতেকে উত্তৰটো কি হ'ব জানানে এই যে আমি যে ওপৰত যে ভাগফলটো পালো হেতুৱে তোমালোকৰ আসলতে উত্তৰ এতেকে এক পেকেট বিস্কুটৰ দাম হ'ব
25 টকা। এক পেকেট বিস্কুটৰ দাম কিমান হ'ব 25 টকা। 30 পেকেট বিস্কুটৰ দাম দিয়া আছিলে আৰু এক পেকেট বিস্কুটৰ দাম আমি উলিয়ালোঁ, এক পেকেটৰ দাম কিমান হ'ব 25 টকা। ঠিক তেনেকৈ ইয়াৰ পাছৰ যিটো তোমালোকক উদাহৰণ দিছে, ইয়াৰ পাছৰ উদাহৰণটো কি দিছে? 25 জন ছাত্ৰ ছাত্ৰী বনভোজলৈ গ'ল, তেওঁলোকৰ মুঠ খৰচ হ'ল 9,450 টকা। প্ৰতিজনৰ ভাগত কিমান টকাকৈ পৰিব? 25 জন ছাত্ৰ ছাত্ৰীৰ মুঠ খৰচ হৈছে 9,450। মানে তোমালোকৰ 2 নম্বৰ উদাহৰণ 2ৰ যদি মই সমাধান কৰোঁ, তেতিয়াহ'লে সহজভাৱে মই তোমালোকক দেখাই দিছোঁ কি হ'ব। 25 জনৰ খৰচ কিমান? 25 জনৰ মুঠ খৰচ দেই, মুঠ খৰচ কিমান বুলি কৈছে? 9,450 টকা। এটাকে এজনৰ খৰচ কিমান হ'ব সেইটো উলিয়াবলৈ আমি সদায় কি কৰিম? কম বস্তুটো উলিয়াবৰ কাৰণে আমি সদায় হৰণ কৰোঁ। 9,450 হৰণ 25। 9,450ক তোমালোকে কি কৰিব লাগিব? 25ৰে হৰণ কৰিব লাগিব। তোমালোকে যদি হৰণ কৰা, প্ৰথমতেই 3 বাৰ যাব। 25 3 গুণ কিমান? 75। 25 4 গুণ আচলতে 100 হৈ যায়, গতিকে আমি সেইটো লিখিব নোৱাৰোঁ কাৰণে আমি 25 3 গুণ 75 লিখিছোঁ। তাৰপাছত বিয়োগ কৰিলে কিমান হ'ব? 14ৰ 5 গ'ল থাকিল 9, 8ৰ 7 গ'ল থাকিল 1, 19। 19টো নহ'ব, গতিকে 5টো তললৈ নমাই আনিলোঁ। 195। 195 আকৌ 7 বাৰ কৰিব পাৰিবা। 25 7 গুণ 175। 8 গুণ হৈ গ'লে আকৌ 200 হৈ যাব, সেইটো নহ'ব। গতিকে বিয়োগ কৰা, 5ৰ 5 গ'ল থাকিল 0, 9ৰ 7 গ'ল থাকিল 2, আৰু ওপৰৰ পৰা আহিলে 200 হ'ল। এতিয়া 25 8 গুণ তোমালোকে 200 বুলি জানাই, এইমাত্ৰ মই কৈছিলোঁ। আৰু তোমালোকে উলিয়াই চাই ল'বা, এইবিলাক ধুনীয়াকৈ কৰি কৰি চাবা। আমি উত্তৰটো কিমান পালোঁ? 378। মানে এজনৰ বা প্ৰতিজনৰ খৰচ কিমান হ'ল? এজনৰ খৰচ 378 টকা। মানে এনেকুৱা, তোমালোকে বনভোজ খাবলৈ গৈছিলা, 10,000 টকা মুঠতে খৰচ হ'ল। 10 জনৰ যদি 10,000 টকা খৰচ হয়, এজনৰ কিমান খৰচ হ'ব? 1,000 টকা। 20 জনৰ যদি 10,000 খৰচ হয়, এজনৰ কিমান খৰচ হ'ব? 500 টকা। এই তেনেকুৱা ধৰণৰ কথা। তাৰ উলিয়াবৰ কাৰণে আমি কি কৰিম? হৰণ কৰি দিব লাগিব। এনেকৈ তোমালোকক অনুশীলনী দিয়া আছে। অনুশীলনীৰ আগতে আৰু এটা উদাহৰণ তোমালোকৰ আছে, সেইটোও চাই ল'ব পাৰা। আৰু এটা উদাহৰণ কি দিছে? 21 বস্তা চাউলৰ মুঠ ওজন দিয়া আছে। এইটো কিলোগ্ৰামত দিয়া আছে দেই। 21 বস্তা চাউলৰ। এতিয়া তোমালোকে উদাহৰণ 3টো চাবা, তাৰ সমাধানটো মই তোমালোকক কৈছোঁ। উদাহৰণ 3 সমাধান। তোমালোকক কি দিয়া আছে চোৱাচোন, দেখিলেই গম পাবা। 21 বস্তা চাউলৰ মুঠ ওজন 525 কিলোগ্ৰাম। 21 বস্তাৰ যদি 525 কিলোগ্ৰাম হয়, 1 বস্তাৰ কিমান হয় উলিয়াব লাগে। গতিকে 525ক তোমালোকে কি কৰিবা? 21ৰে হৰণ কৰি দিবা। 21ৰে হৰণ কৰিলে আমাৰ প্ৰথমতে দুবাৰ যাব, 42 হ'ব। 42 হ'লে 105, 105 আৰু হৰণ কৰিলে 21ৰে হৰণ কৰিলে 5 বাৰ যাব, 105। গতিকে 1 বস্তা চাউলৰ কিমান হ'ব? 25 টকা। 1 বস্তা চাউলৰ ওজন 25 কিলোগ্ৰাম, 25 টকা নহয়। 1 বস্তা চাউলৰ ওজন কিমান হ'ব? 21 বস্তাৰ যদি 525 কিলোগ্ৰাম হয়, 1 বস্তা চাউলৰ ওজন সমান 25 কিলোগ্ৰাম। এতিয়া তোমালোকে অনুশীলনী 4ৰ খৰ অংককেইটা চোৱা। মই তোমালোকৰ লগত আলোচনা কৰি দিওঁ আৰু তোমালোকে তেতিয়া নিজে কৰিব পাৰিবা। অনুশীলনী 4 খ। ইয়াত কি আছে? 30টা কলমৰ দাম 750 টকা। এটা কলমৰ দাম উলিয়াব লাগে। 30টা কলমৰ যদি 750 টকা হয়, এটাৰ কিমান হ'ব উলিয়াবৰ কাৰণে কি কৰিবা? এনেকৈ লিখিবা প্ৰথমতে তোমালোকে, 30টা কলমৰ দাম কিমান কৈছে? 750 টকা। এতেকে এটা কলমৰ দাম কিমান হ'ব? 750 হৰণ 30 হ'বনে? এতিয়া 750ক তোমালোকে 30ৰে হৰণ কৰিবা।
মোৰ কাট খাই গৈছে আজি আসলতে অলপ লিখোতে মোৰ অসুবিধা হৈছে ল্যাপটপৰ এটা অসুবিধা হোৱাৰ কাৰণে গতিকে 30 এৰে তোমালোকে 750 হৰণ কৰিবা আৰু এটো মই কৰি নেদেখালে হ'ব ইয়াৰ পাছৰটো তোমালোকৰ কি আছে এজন মানুহে 30 দিন কাম কৰি 18000 টকা পায় এদিন কাম কৰি কিমান টকা পাব একেই দেই একদম একেই তোমালোকে 2 নম্বৰ উত্তৰটো কেনেকৈ কৰিবা 30 দিন কাম কৰি পায় এনেকৈ লিখিবা দেই 30 দিন কাম কৰিলে যিমান পাব এদিন কাম কৰিলে কমেই পাব ন 30 দিন কাম কৰি পায় কিমান টকা 18000 টকা 18000 টকা বুলি লিখিবা এটাকে এদিন কাম কৰি পায় কিমান হেতু তোমালোকে উলিয়াব লাগিব 18000 হৰণ 30 এটো হৰণ কৰি তোমালোকে উলিয়াই দিবা তাৰ পাছত 3 নম্বৰটো কি আছে 12খন কিতাপৰ দাম 780 টকা এখন কিতাপৰ দাম নিৰ্ণয় কৰা পাৰিবা তোমালোকে কৰিবলৈ 12খনৰ দাম যদি 12খনৰ দাম যদি 780 হয় এখনৰ দাম কিমান হ'ব উলিয়াই দিবা 780 12ৰে হৰণ কৰি দিবা এটা টেমাত 24টা চকলেট ভৰাব পাৰি এটা টেমাত ভৰাব পাৰি 24টা মানে তোমালোকৰ এটো কি কৈছে চোৱা 1296টা চকলেট ভৰাবলৈ কেইটা টেমা লাগিব সুধিছে 24টা চকলেট ভৰাব পাৰি এটা টেমাত এটো আসলতে কেনেকৈ কৰিব লাগিব চোৱা 4 নম্বৰটো মই দেখাই দিছো বাৰু 24টা চকলেট ভৰাব পাৰি এটা টেমাত এটা চকলেট ভৰাব পাৰি তেনেকৈ উলিয়াব লাগিব আসলতে তোমালোকে এটো তাৰ কাৰণে তোমালোকে কি কৰিবা প্ৰথমতে একক 24ৰে হৰণ কৰা নিচিনা আমি দেখাব লাগিব তাৰ পাছত তেতিয়া হলে আমি কি কৰিম 1296টা চকলেট কেনেকৈ ভৰাব পাৰি 1296টা চকলেট ভৰাব পাৰি কিমান হ'ব জানানে এটা চকলেট যত ভৰাব পাৰি 1296টা চকলেট ভৰাবলৈ কি লাগিব বেছিকৈ লাগিব টেমা গতিকে আমি কি কৰি দিম এটো পূৰণ কৰি দিম চাবা দেই 1 হৰণ 24 আছিলে আমি এনেকৈ লিখিব পাৰো 1 হৰণ 24 টো তাৰ লগত আমি এটো এটা পূৰণ কৰি দিম মানে 1296 টো আমি কি কৰিছো পূৰণ কৰিছো 1 হৰণ 24 লগত কিন্তু আলটিমেটলি কি হ'বগে 1 পূৰণ 1296 হৈ যাব 1 পূৰণ 1296 হৰণ তলত কি থাকিব 24 মানে আলটিমেটলি তোমালোকে কি পাবা 1296 হৰণ 24 মানে 24ৰে তোমালোকে 1296 হৰণ কৰি দিবা এখিনলৈকে মই কৰি দিছো ইয়াৰ পাছত তোমালোকে এই যে এনেকৈ লিখিছো আজদালেদি এটোৱে ভাগ কৰা বুজায় এটোৱে কি বুজাইছে 1200 এটোৱে কি বুজাইছে আসলতে এটোৱে বুজাইছে যে 1296 হৰণ 24 তোমালোকে এতিয়া কি কৰিবা 1296 24ৰে হৰণ কৰি দিবা কিন্তু আগৰখিনি তোমালোকে বুজি নাপালে মোক জনাবা আৰু তোমালোকে এখিনি আগৰখিনি বুজিবলৈ চেষ্টা কৰিবা আমি কেনেকৈ কৰিছো তাৰ পাছত চাবা কৰনে বাগিচাৰ পৰা 576টা নেমু চিঙিলে বজাৰত বিক্ৰী কৰিবৰ বাবে 48টাকৈ নেমু টুকুৰিত ভৰালে কিমানটা টুকুৰি বজাৰত বিক্ৰী কৰিবলৈ লৈ গ'ল এটা টুকুৰিত ভৰালে 48টা হয়নে মুঠতে নেমু আছিলে কেইটা 576টা 48টা নেমু ভৰালে এটা টুকুৰিত এনেকৈ ধৰণে তোমালোকে কৰিব পাৰা এটো এইকিটা তোমালোকে মই যেনেকৈ শিকাইছো তেনেকৈ তোমালোকে কৰিলে ঐকিক নিয়ম বুলি কয় আসলতে এটো শিকি ল'ব লাগিব 48টা ভৰালে কেইটা টুকুৰিত আমাৰ মানে টুকুৰি সংখ্যা উলিয়াব লাগে হয়নে আমি এনেই হৰণ কৰি থৈ দিব পাৰো কথা নাই কিন্তু এই বস্তুটো তোমালোকে জানিব লাগিব 48টা ভৰালে এটা টুকুৰিত এটা ভৰালে কিমান
উলিয়াবৰ কাৰণে কমি গ'ল নে এটাটো কমি গ'ল 48তকৈ 1টো কমি গ'ল গতিকে আমি 1 হৰণ 48 কৰিম বুজিলা এতিয়া আমাৰ মুঠতে কিমানটা আছে নেমু 576টা 576টা ভৰালে কিমানত 1 হৰণ 48 মানে কেনেকৈ লিখিব পাৰোঁ বুলি কৈছোঁ এনেকৈ ভাগ কৰা বুলি বুজায় ইয়াৰ লগত ই কি হৈ যাব পূৰণ হৈ যাব বাঢ়ি গ'ল নহয় একতকৈ তোমাৰ 576টো বাঢ়ি গ'ল নে ইয়াতে 1 আছিলে 576 হৈ গ'ল ইয়াত তোমালোকে চোৱা বস্তুটো কি হৈছে আচলতে ইয়াত প্ৰথমতে 1 আছিলে এতিয়া কি হৈ গ'ল 576 হৈ গ'ল সেইকাৰণে ই কি হৈ যাব পূৰণ বাঢ়ি গ'ল এতিয়া চোৱা আগতে 48 আছিলে 1 হৈ গ'ল কাৰণে হৰণ কমি গ'ল কাৰণে আৰু বাঢ়ি গ'ল কাৰণে পূৰণ কিন্তু আল্টিমেটলি আমাৰ কি হ'ব 1 পূৰণ 576 ওপৰত থকাকেইটা পূৰণ কৰিছোঁ দেখিছানে হৰণ 48 এইটোৱে হৰণ বুজায় দেই এই চিনডালে হৰণ বুজায় এতিয়া তুমি কি পাবা তেতিয়াহ'লে 576 হৰণ 48 এতিয়া 48ৰে 576 হৰণ কৰি দিলে তোমালোকৰ উত্তৰ ওলাই যাব ইয়াৰ পাছত চোৱা তোমালোকে 6 নম্বৰ আৰু 7 নম্বৰ এইকেইটা পাৰিবানে 13জন মাছমৰীয়াই মাছ বিক্ৰী কৰি 9750 টকা উপাৰ্জন কৰে 13জন মাছমৰীয়াই মাছ বিক্ৰী কৰি 9750 টকা উপাৰ্জন কৰিছে গতিকে এজনে কিমান উপাৰ্জন কৰিব খুজিছে গাইপতি কিমানকৈ মানে এজনে কিমানকৈ উপাৰ্জন কৰিব গতিকে 13জনে যদি 9750 টকা এজনে কিমান হ'ব 13ৰে তুমি হৰণ কৰি দিয়া তেনেকৈ এটা টেংকিত 700 লিটাৰ পানী আছে এটা বাল্টিত 25 লিটাৰ ভৰাব পাৰি টেংকিত সম্পূৰ্ণ পানী ভৰাবলৈ কিমানটা বাল্টিৰ প্ৰয়োজন হ'ব এটা বাল্টিত ভৰে 25 লিটাৰ 25 লিটাৰ পানী ভৰে এটা বাল্টিত উল্টাকে কৰিবা 25 লিটাৰ পানী কিমানত ভৰে এটা বাল্টিত 1 লিটাৰ পানী ভৰিব তাৰ আগৰটো 6 নম্বৰটো তোমালোকে পাৰিবাই 7 নম্বৰটো মই যে পিছৰ অংককেইটা শিকাইছোঁ 4 আৰু 5 তেনেকুৱা 6 নম্বৰটো হৈছে 1 2 3 লৈকে যিমানকেইটা অংক আছিলে সেইকেইটাৰ সৈতে একদম একেই আৰু 7 নম্বৰটো তোমালোকৰ 4 আৰু 5 যে মই তোমালোকক শিকালোঁ তাৰ নিচিনা একেই তোমালোকে যদি 6 আৰু 7 নম্বৰটো নিজে কৰিব পাৰা তেতিয়াহ'লে তোমালোকে গম পাবা যে তোমালোকে বুজি পাইছা গতিকে 6 আৰু 7 নিজে কৰিবা দেই 6 আৰু 7 তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা গতিকে আৰু ইয়াৰ পাছত তোমালোকৰ যিহেতু এটা পৰীক্ষা হ'ব মই পৰীক্ষাৰ সময় নম্বৰ সকলোখিনি তোমালোকক ভালদৰে বুজাই দিম গতিকে তোমালোকে এইখিনি হৰণলৈকে আমি যিমানখিনি শিকিলোঁ গোটেইখিনি তোমালোকে প্ৰেক্টিছ কৰি থবা আৰু ইয়াত তোমালোকে দেখিছা 7 নম্বৰটো কি আছে 700 লিটাৰ পানী আছে মানে 25 লিটাৰ পানী ভৰে এটা বাল্টিত গতিকে 1 লিটাৰ ভৰিব কিমানত 1 হৰণ 25 এতেকে 700 লিটাৰ ভৰিব 1 হৰণ 25 পূৰণ 700 মানে 700ক তুমি 25ৰে হৰণ কৰিব লাগিব গতিকে এইখিনি তোমালোকে ভালদৰে বুজি ল'বা বুজি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা